2047 চনৰ ভিতৰত ড্ৰাগছ মুক্ত হ'ব ভাৰত। প্ৰতিখন ৰাজ্যত গঠন হ'ব বিশেষ চোৰাংচোৱা শাখা। ড্ৰাগছ মুক্ত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে 3 বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হ'ব প্ৰতিখন ৰাজ্যৰ শীৰ্ষ 15জনকৈ ড্ৰাগছ মাফিয়াৰ তালিকা। ভাৰত ড্ৰাগছ মুক্ত হ'বলৈ আৰু মাত্ৰ কেইটামান বছৰ। 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় ড্ৰাগছ নিয়ন্ত্ৰণ সংস্থাসমূহে এক ব্যাপক 3 বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছে। এই পৰিকল্পনাৰ অধীনত দেশীয় ড্ৰাগছ কাৰ্টেল বিদেশত আত্মগোপন কৰি থকা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় সংস্থাসমূহত নতুন শাখা গঠন কৰা হ'ব। ইয়াৰ উপৰিও চলিত বৰ্ষৰ শেষৰ ভিতৰত ড্ৰাগছ মাফিয়াৰ ওপৰত চকু ৰাখিবলৈ ৰাজ্যিক চোৰাংচোৱা ব্যুৰোৰ অধীনত সুকীয়া শাখা গঠন কৰা হ'ব আৰু প্ৰতিখন ৰাজ্যৰে 15জনকৈ শীৰ্ষ ড্ৰাগছ মাফিয়াৰ এক সুকীয়া তালিকা প্ৰস্তুত কৰা হ'ব। খবৰ অনুসৰি এই পৰিকল্পনা প্ৰস্তুত কৰাৰ দায়িত্ব লাভ কৰা নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো চমুকৈ NCBয়ে এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত এক প্ৰেজেণ্টেশ্যন দাখিল কৰিছিল। পৰিকল্পনাটোত এতিয়াও আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হোৱা নাই যদিও ইয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংশৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।